এটা বিগ ব্ৰেকিং এই মুহূৰ্তৰ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৌৰত আছে। বিজেপিক পৰাস্ত কৰিবলৈ 2026ত বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যমঞ্চৰ যি নীতি সেই নীতিৰ সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছেও নতুন চিন্তাৰ চৰ্চা কৰিছে। লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি সাংগঠনিকভাৱে কংগ্ৰেছক উজনিৰ পৰা নামনিলৈ সদিয়াৰ পৰা ধুবুৰীলৈ শক্তিশালী কৰিবলৈ নতুন ৰণনীতি আৰম্ভ কৰিছে। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ কংগ্ৰেছক শক্তিশালী কৰি বিজেপিৰ বিজয়ৰ অশ্বমেধৰ ঘোঁৰা স্তব্ধ কৰিবলৈ নতুন ৰণনীতি গ্ৰহণ কৰিছে এআইচিচিয়ে। এটা ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত। এআইচিচিয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ দিশে গতি কৰিছে। বিজেপিক 2026ত পৰাস্ত কৰিবলৈ পৰাভূত কৰিবলৈ বিজেপিৰ বিজয়ৰ অশ্বমেধৰ ঘোঁৰা স্তব্ধ কৰিবলৈ এই নতুন ৰণনীতি আৰম্ভ কৰিছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ গৌৰৱ গগৈয়ে নতুন ৰণনীতিৰে জঁপিয়াই পৰিব 2026ৰ বিধানসভা নিৰ্বাচনত। আৰু এই বিধানসভা নিৰ্বাচনত বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্ততে কেনেদৰে তৎপৰতা অৱলম্বন কৰি কংগ্ৰেছক শক্তিশালী কৰাৰ লগতে একক সংখ্যাগৰিষ্ঠতাৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰিব পাৰে কংগ্ৰেছ, তাৰ বাবে ৰণনীতি গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে। উল্লেখ্য যে ভূপেন কুমাৰ বৰাক আঁতৰাই গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ যি চৰ্চা চলিছে সেই চৰ্চাৰ মাজতেই গৌৰৱ গগৈক যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে তেনেহলে কংগ্ৰেছ শক্তিশালী হ'বনে নাই। যিটো সময়ত লোকসভাৰ বিৰোধী দলৰ উপদলপতি হিচাপে গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ পিছতে লোকসভাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰাহুল গান্ধীৰ অতি বিশ্বস্ত হিচাপে পৰিচিত, গান্ধী পৰিয়ালৰ অতিকৈ বিশ্বস্ত হিচাপে পৰিচিত গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে আচৰিত হ'বলগীয়া একো নাথাকিব। উল্লেখ্য যে ভূপেন কুমাৰ বৰাক আঁতৰাই গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। আৰু গৌৰৱ গগৈ যদি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হয়, সভাপতিৰ দায়িত্ব গৌৰৱ গগৈ লাভ কৰে তেনেহলে অসম প্ৰদেশ কংগ্ৰেছক শক্তিশালী কৰিবলৈ সাংগঠনিকভাৱে অসম প্ৰদেশ কংগ্ৰেছক অধিক জীপাল কৰিবলৈ গৌৰৱ গগৈয়ে চেষ্টা কৰিব। উল্লেখ্য যে গৌৰৱ গগৈয়ে কংগ্ৰেছ বিধায়কসকলৰ কামৰ দক্ষতা নিৰূপণ কৰি 2026ত টিকট দিব বুলিও ইতিমধ্যে চৰ্চা লাভ কৰিছে। উল্লেখ্য যে এআইচিচিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাগৰাকীও বিধায়কে 2026 চনত টিকট লাভ নকৰে। উল্লেখ্য বিষয়টো হৈছে যে কেইবাখনো নতুন মুখ আহিব। একেটা সময়তে বিৰোধী ঐক্যমঞ্চ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে যিহেতু বিৰোধী ঐক্যমঞ্চ হৈছে, কংগ্ৰেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক কেইখন আসন দি 2026ত কেনেদৰে কোনকেইটা সমষ্টিৰ ভাগ বাতৰুৱা কৰে সেয়া হ'ব লক্ষণীয়। কিন্তু তাৰ মাজতেই গৌৰৱ গগৈক লৈ বিশেষভাৱে চৰ্চা হৈছে। বিজেপিক পৰাস্ত কৰিবলৈ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈক অৰ্পণ কৰাটো ইতিমধ্যে প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু গৌৰৱ গগৈয়ে এই দায়িত্ব পাব নেকি বুলি যেতিয়া ভূপেন বৰাক প্ৰশ্ন কৰা হৈছিল তেতিয়া ভূপেন কুমাৰ বৰাই কেনেদৰে উত্তৰ দিছিল সেয়া আমি শুনাব বিচাৰিছো এই মুহূৰ্তত। কংগ্ৰেছৰ পৰা সভাপতি হাতা অভিযান এটা চলি আছে, এই সম্পৰ্কে আপোনাৰ মতামত? কংগ্ৰেছৰ পৰা সভাপতি আঁতৰলেতো কংগ্ৰেছতে থাকিম, হয়, কংগ্ৰেছতে থাকিম। পদবীটোতো বহুত বদলি হৈছে জীৱনত। আগতে আজি ইউথ কংগ্ৰেছৰ মিটিং, এসময়ত মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ, তাৰ পৰা আঁতৰালে APCCলৈ গ'লোঁ, পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলোঁ, তাৰ পৰা আঁতৰালে AICCলৈ গ'লোঁ। পদবী বদলি হৈ থাকিব, দল একে থাকিব। মই নাজানো, টিভিত দেখিছোঁ, মোৰ গৈ তথ্য নাই। কিন্তু যিটো কথা ওলাইছে 19 বিধায়কৰ নেতৃত্বত এগৰাকী সাংসদৰ নেতৃত্বত 19 বিধায়ক, মই টিভিতে দেখিছোঁ। চাওক, মই ৰাতিপুৱা আপোনালোকে টিভিত বজাইছে, মই টিভিত দেখিছোঁ। এতিয়া সেইটো সঁচা নিউজ নে মিছা নিউজ সেইটো মই ক'ব নোৱাৰোঁ। যদি সঁচা কি ক'ব? যদি সঁচা হ'লেও ক'বলগীয়া একো নাই। মইতো সদায় কৈ আছোঁ, অসমৰ ৰাইজে জানে, আপোনালোকে জানে যে কেন্দ্ৰীয় নেতৃত্বই যদি বিচাৰে মই 1 ছেকেণ্ড সময়ো নলওঁ। আচলতে কিহৰ কাৰণে এনেকুৱা হ'ব পাৰে বুলি ভাবে? কিয় হৈছে নে নাই মই কেনেকৈ ক'ম? যদি হৈছে 13 আগষ্ট তাৰিখে মোক আমাৰ খাৰ্গে ডাঙৰীয়াই মাতি নিছিলে। তাত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও আছিলে, KC বেণুগোপাল ডাঙৰীয়া আছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে। বহুত কথা আলোচনা হৈছে, তাত মোক কোনো সংকেত দিয়া নাই। ইয়াত এতিয়া কেনেকৈ ওলাইছে মই নাজানো। আচ্ছা, গৌৰৱ গগৈ ডাঙৰীয়াক নেতৃত্বত চলা বুলি ওলাইছে আৰু সভাপতি হ'ব। মই এইখিনি কথা টিভিত শুনিছোঁ, যে টিভি নিউজ আপোনালোকে বজাইছে,
আপোনালোকেহে মোক ক'ব লাগিব যে চ'ৰ্চটো ক'ত পালে। মোৰ গুৰিত যিহেতু চ'ৰ্চ নাই, টিভিয়ে মোৰ একমাত্ৰ চ'ৰ্চ। যদি তাৰ আপোনাক ওপৰত মই এটাই ব্যাখ্যা গৌৰৱ গগৈ দিয়াটো দিয়া হয় কি ক'ব? মানি ল'ব লাগিব। মই আগতে 9জন সভাপতিৰ সৈতে কাম কৰিছোঁ। মোৰ পাছত যিসকল সভাপতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।